মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে শ্ৰী শ্ৰেয়া পাহাৰৰ যি লেসন আছে ইয়াৰ কুৱেশ্যন আনসাৰ দি দিম আজি। তোমালোকে চাই আছা এইটোৰ কুৱেশ্যনখিনি চাই আছা তোমালোক। এই কুৱেশ্যনখিনিৰ পৰা তোমালোক প্ৰথমটো কুৱেশ্যন চোৱা। হুইচ হিষ্ট্ৰিকেল প্লেচ ডাজ ৰাজৰ্ষি টেলছ এবাউট? ৰাজৰ্ষিয়ে কোনটো হিষ্ট্ৰিকেল প্লেচৰ কথা কৈছিল ইয়াত প্ৰশ্ন কৰিছে। বি নম্বৰত প্ৰশ্ন কৰিছে হুৱেৰ ডিড জিতু গো উইথ হিজ পেৰেণ্টছ লাষ্ট ইয়াৰ? যোৱা বছৰ কাৰ লগত গৈছিল? তাৰপিছত কৈছে হুৱেৰ উইজ চুৰিয়া পাহাৰ লোকেটেড? ক'ত চুৰিয়া পাহাৰ অৱস্থিত আছে? তাৰপিছত কৈছে হু এনগ্ৰেভ দ্য শিৱলিংগছ এট শ্ৰী চুৰিয়া পাহাৰ? শ্ৰী চুৰিয়া পাহাৰত কোনে এনগ্ৰেভ কৰিছিল? এইবিলাক খোদিত কৰা হৈছিল। এইটো ই নম্বৰ কৈছে হু মেনশ্যনড এবাউট শ্ৰী চুৰিয়া পাহাৰ ইন হিজ ৰাইটিং? কোনে তাৰ লিখনিত ইয়াৰ বিষয়ে লিখিছে? এইটো কৈছে। তাৰপিছত 2 নম্বৰটো কৈছে ৰাইট ব্ৰিফলি এবাউট দ্য হিষ্ট্ৰিকেল ইম্পৰ্টেঞ্চ অফ শ্ৰী চুৰিয়া পাহাৰ? শ্ৰী চুৰিয়া পাহাৰৰ ইম্পৰ্টেঞ্চৰ বিষয়ে লিখিব দিছে। ইয়াত চোৱা তোমালোকৰ এনচাৰটো দি দিয়া হৈছে। প্ৰথমটো এনচাৰ হৈছে যে ৰাজৰ্ষি টেলছ এবাউট লিটল এবাউট তেজপুৰ হুইচ হি ওৱান্স হিয়াৰ্ড ফ্ৰম হিজ মাদাৰ। ৰাজৰ্ষিয়ে তাৰ মাকৰ পৰা শুনিছিল এই তেজপুৰৰ বিষয়ে আৰু তেজপুৰৰ বিষয়ে কৈছিল কিছু কথা। আৰু যিটোৱে বি নম্বৰ এনচাৰ হৈছে যিটো ৱেণ্ট টু দ্য শ্ৰী চুৰিয়া পাহাৰ অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট উইথ হিজ পেৰেণ্টছ লাষ্ট ইয়াৰ? যোৱা বছৰ তাৰ মাক দেউতাকৰ সৈতে গোৱালপাৰাত থকা এই শ্ৰী চুৰিয়া পাহাৰখনত তেওঁ গৈছিল ফুৰিবলৈ। চি নম্বৰ কৈছে দ্য শ্ৰী চুৰিয়া পাহাৰ ইজ লোকেটেড 12 কিলোমিটাৰ সাউথ ইষ্ট অফ গোৱালপাৰা টাউন? শ্ৰী চুৰিয়া পাহাৰ অৱস্থিত আছে গোৱালপাৰা টাউনৰ পৰা 12 কিলোমিটাৰ সাউথ ইষ্টত দক্ষিণ পূবত অৱস্থিত। তাৰপিছত ডি নম্বৰ কৈছে দ্য শিৱলিংগছ ৱেৰ এনগ্ৰেভড দেয়াৰ বাই ভাইছা? 2 নম্বৰটোত ইয়াত দিয়া আছে চুৰিয়া পাহাৰ ইজ লোকেটেড ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট? গোৱালপাৰাত চুৰিয়া পাহাৰ অৱস্থিত। ইট ইজ ফিল্ড উইথ শিৱলিংগ? শিৱলিংগৰে পৰিপূৰ্ণ। 100 অফ এনগ্ৰেভ শিৱলিংগছ আৰ দেয়াৰ ষ্টিল না? তাত 100 শতাধিক তাত শিৱলিংগ তাত দেখা যায়। তাৰপিছত পুৰণি কালৰ পৰাই এইটো হোলিষ্ট, এইটো এটা তীৰ্থস্থান আৰু চাইনিজ ট্ৰেভেলাৰো ইয়াৰ বিষয়ে লিখিছিল। তাৰপিছত কৈছে যে ইয়াৰ কাষত এটা শিৱ মন্দিৰো আছে আৰু ইয়াত বৌদ্ধিজম আৰু জৈনিজমৰো কিছু ধ্বংসাৱশেষ দেখা যায় আৰু তাত এটা প্ৰাকৃতিক গুহাও আছে আৰু জৈনসকলৰ এটা মূৰ্তিও তাত কাঠৰ মূৰ্তিও এটা দেখা যায়। ইমানখিনি আছিল এইটো পাঠৰ কুৱেশ্যন আনচাৰ। খালী ঠাইবোৰ তোমালোকে কিতাপৰ পৰা সুন্দৰকৈ নিজেই ওলাই ল'ব পাৰিবা, সেইকাৰণে সেইটো দিয়া নাই। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো চাই লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ লগতে থাকিবা। আৰু যদি কিবা পাবলৈ অসুবিধা থাকে বা পোৱা নাই তেনেহ'লে মোক কমেণ্টত জনাই দিবা বা মোৰ কল কৰিবা। মোৰ নাম্বাৰ হৈছে 6000308085। এইটো নাম্বাৰত মোক হোৱাটছআপ কৰিলে মই সমাধানখিনি দি দিম। তোমালোক যিমান পাৰা মোৰ লগত যোগাযোগ কৰিবা।